মই নয়নক ভাল পাইছোঁ। নয়ন গাঁৱৰ ল'ৰা, তাতে কি হ'লনো? মাহঁতে যে একেবাৰে দেখিবই নোৱাৰে। ফোনত কথা পাতিলেও ভাল বেয়াও নুসুধে, নয়নহঁতৰ ঘৰত ভালনে কি বুলিও নুসুধে। মোক মুঠতে কয় ভালে আছনে বুলি সুধি পেলাই ফোনটো কাটি থৈ দিয়ে। আৰে ইমান ভাল পাইছোঁ যেতিয়া তালৈ বিয়া নাহি পেলাই মই কালৈ যাম? অঁ হয়, মই মা দেউতাক অন্তৰত দুখ দিছোঁ, সেইটো ময়ো জানো। কিন্তু মই মনে বিচৰাৰ ল'ৰাটোৰ লগত সুখী হৈ আছোঁ। মাহঁতে সেইটো নাভাবি কেৱল টকা পইচা সা সম্পত্তি থকাটো কিয় বিচাৰিছে? মানুহ টকা পইচা সা সম্পত্তি নাথাকিলেও যদি মনে মিলা মানুহজনৰ লগত থাকিবলৈ পায়, তেতিয়া তেনেকৈ জীৱনটো কটাব পাৰি। কিন্তু টকা পইচা সা সম্পত্তি থাকিও যদি অশান্তিত থাকিবলগীয়া হয়, তেনেকুৱা জীৱন কটোৱাতকৈ নকটোৱাই ভাল। মই এতিয়া নয়নৰ লগত বহুত সুখী। কিন্তু মাহঁতে সেইটো ভবা নাই। মুঠতে নয়ন দুখীয়া ভিক্ষাৰী বুলিয়ে কৈ থাকে। হ'ব, ভগৱানে এদিন নহয় এদিন আমাকো ধনী বনাব। মই মোৰ মানুহজনৰ বিষয়ে কোনোবাই বেয়াকৈ ক'লে মই মোৰ মা দেউতা হওক বা যোনেই নহওক, মই সেইবোৰ নাচাওঁ। কেৱল মই নয়নক ভাল পাওঁ। নয়নে যেনেকৈ মোক চলায় মই তেনেকৈ চলিম। আৰু আছোঁ নহয়, আজি 5-6 মাহ হৈ গ'ল নয়নলৈ অহা। মা দেউতাকো মই মনৰ পৰা আঁতৰাব পৰা নাই। কিন্তু মাৰ লেখীয়া এজনী মা পাইছোঁ। ইমান মোক মৰম কৰে। তেওঁ একেবাৰে মোক কাম বনেই কৰিবলৈ নিদিয়ে। তেতিয়াহ'লে আৰু তাতকৈ সুখৰ কথা কি লাগে? মোক শাহু মায়ে মৰম কৰে, নয়নে মৰম কৰে, টোপেই পৰিবলৈ নিদিয়ে। তেতিয়াহ'লে এনেকুৱা এখন ঘৰ পাইছোঁ যেতিয়া মোৰনো আৰু কি লাগে? মোৰ সকলো আছে। কিন্তু মোৰ ঠিকেই, মোৰ টকা পইচা সা সম্পত্তি নাথাকিব পাৰে, কিন্তু মোৰ মনৰ সুখটো আছে। নেলাগে, মা দেউতাই বেয়া পাইছে নেলাগে, পাই থাকক তেওঁলোকে। এদিন নহয় এদিন নয়নক বুজি পাব নহয়। মাজনী, অ' মাজনী, তোক অথনিৰ পৰা ইমান চিঞৰি আছো, তই যে মাত এষাৰো দিয়া নাই। কি হ'ল? কি কথা ভাবি আছ? আৰু মনে মনে কি ভুৰ ভুৰাই আছ? অ' মা, আপুনি মাতিছিলে, মই শুনাই নাই। এই কথা নাই এনেই অ'। কথা এটা মনত পৰি পেলাই মনে মনে খঙতে বকি আছিলো। কি হ'ল মা, কিয় মাতি আছিলে? আপোনাক কিবা লাগে নেকি? আইঅ' মোৰ গোসানীজনী, কথা সুধিছে চাচোন, মোক কিবা লাগে নেকি? হেৰৌ, তোমাৰ ঘৰৰ পৰা ফোন আহিছিলে। ফোনটো ইমান বাজি আছে ৰুমত। মই সেই বাহিৰৰ পৰা তোমাক ইমান চিঞৰিছোঁ, তুমি নুশুনিলাই। তাৰপাছত মই এই তোমাৰ ৰুমলৈ গৈ ফোনটো ৰিচিভ কৰিলোঁ। হেল্ল' বুলি ক'লোঁ, কিন্তু ফোনটো কাটি দিলে। কোনে কৰিছিলে চাবাচোন। মই আকৌ সেইবোৰ নাজানো নহয়। হেল্ল' মাতিলোঁ, জানো পাই ৰিচিভ হ'লেই নে নহ'লেই নে। তুমি চাবাচোন, চাই পেলাই কোন যোৱা। ইমান ফোন মাৰি আছে, কিবা আকৌ বিপদতো পৰিব পাৰে। মানুহে বিপদতহে ফোন কৰে। যোৱাচোন যোৱা, সেই ফোনটো কোনে কৰিছে চোৱাগৈ। মোৰ চাহ অকণ খাবলৈ মন গৈছে। তুমি খাবা নেকি? বনাওঁ দুইজনীলৈকে। অ' হয় নেকি মা? ৰ'ব মই চাওঁগৈ। নয়নো কৰিব পাৰে, আৰু কোনেনো কৰিব মোলৈ ফোন। হ'ব বাৰু, এই সময়ত বেলেগে কোনেও নকৰে। চাওঁগেচোন ৰ'ব। হ'ব, ময়ো চাহ খাম। আপুনি মোলৈও একাপ বনাব। মই চাই লওঁগৈ ফোনটো। মনটো দুখো লাগিছে, ভালো লাগিছে। মায়ে ফোন কৰিছে। মাহঁতৰ ঘৰত বোলে নখোৱা। আমাৰ প্ৰতি বছৰে মামাৰ ঘৰৰ পৰা চাউল দিয়ে, আৰু সেই চাউল লৈ পেলাই মায়ে চবকে মাতি পেলাই নখুৱাই আৰু টাউনতনো ক'ত ধান চান হয়। মামাহঁতৰ ঘৰৰ পৰাই চাউল দিয়ে। সেই চাউলেই মায়ে গোটেই আমাৰ কেম্পাছটো মানুহখিনি আৰু মিতিৰ কুটুম সকলোকে মাতি মেলি ভোজ এসাঁজ খুৱায় আমাৰ ঘৰত। এইবাৰো তেনেকৈ কৰিছে। মায়ে মোক মাতিছে, বৰ ভাল লাগিছে। আৰু শাহুমাকো লৈ যাবলৈ কৈছে। এওঁ কথাও কৈছে, যাম, গোটেই কেইজনেই যাম। মায়ে শুনি পেলাই বৰ ভাল পাব। মা, এইফালে আহকচোন। মাজনী, কি হ'ল? ইমান চিঞৰিছ যে, আৰু তোৰ মুখত ইমান ফূৰ্তি দেখিছোঁ যে, বৰ ভাল লাগিছে অ'। আৰু ফোনটোত কোনেহে ফোন মাৰি আছিলে অ'? মা, আমাৰ ঘৰৰ পৰা ফোন কৰিছিল মায়ে। অহা কালিলৈ আমাৰ ঘৰত নখোৱা। আৰু মায়ে আমাক সকলোকে আমাৰ তিনিওটাকে নিমন্ত্ৰণ কৰিছে, যাবলৈ কৈছে। নগ'লে বোলে বৰ বেয়া পাব। মা, ওলাব, যাম নহ'লে। হাৰে মাজনী, তোমালোকতো টাউনিয়াল মানুহ, ক'ৰ পৰা মায়ে নখোৱা পাতিব? আৰু চাউল ক'ৰ পৰা পালে? তোমালোকৰতো খেতি বাতি নকৰে।
মা, আমাৰ প্ৰতি বছৰে মামাহঁতৰ ঘৰৰ পৰা চাউল দিয়ে আৰু সেই চাউলেই মায়ে আমাৰ গোটেই কেম্পাছটো আৰু মিতিৰ কুটুম যিমানখিনি আছে সকলোকে ভোজ এটা খুৱাই দিয়ে। আৰু মানে দিয়কচোন মিলি জুলি খোৱাটো এটা সুকীয়া মাদকতা নহয় জানো? আগৰ পৰাই আমাৰ ঘৰখনত চলি আহিছে আৰু সেই ভোজটোলৈ সকলোৱে বাট চাই ৰৈ থাকে। এইবাৰো পাতিছে, সেইকাৰণে মায়ে মাতিছে, যাব লাগিব কিন্তু মা। হওক দিয়া, আমি আকৌ ভাবিছিলোঁ আমি গাঁৱলীয়া মানুহ, আমাৰবিলাকৰ ঘৰতে সেই ন খোৱাটো আছে নেকি। মানে আমি গাঁৱৰ সমাজত প্ৰায়ভাগে ন খায় নহয়, প্ৰায়ভাগ নহয় সকলোৱে ঘৰতে ন খাই দিয়াচোন। ধান যোনে কয় তেওঁলোকেই ন খায় নহয় জানো। তোমালোকৰ তাতো যে মানে চহৰতো যে এনেকৈ মিলা প্ৰীতিয়ে ন খায়, মই আজিহে গম পাইছোঁ দেই। হওক হওক, বৰ ভাল লাগিছে শুনি। তোমালোকক যে মায়ে মাতিছে মই বৰ আনন্দ পাইছোঁ। কিন্তু বোৱাৰী, মইহে যাব নোৱাৰিম অ'। এই চোৱাচোন, হাঁহ পাৰ কুকুৰা এই ছাগলী কেইটা কাৰ হাতত চঞ্জাই থৈ যাবা? আজিকালি যুগৰ মানুহবিলাকক বিশ্বাসেই কৰিব নোৱাৰি নহয়। এই কোনোবাই খাই পেলালে সেইফালৰ পৰা বেচি পেলাই পইচা কেইটা পোৱাও মুদা মৰিব। এই তোমালোক হালেই যোৱা, মাক ক'বা আৰু মই যাব নোৱাৰোঁ। বুজাই ক'বা কথাটো। বিয়নীয়ে প্ৰথম মাতিছিলে, যাব নোৱাৰিলোঁ। পিছে পৰেই যাম দিয়া। আৰু হেৰি নহয়, এতিয়া তুমি সুধা হাতখনে মুখখনে লৈ যাবা নেকি মাৰা ঘৰলৈ? ব'লা, এই পিঠাগুড়ি কেইটামান তিয়াই মেলি, মানে চাউল কেইটামান তিয়াই মেলি, এই খুন্দি মেলি পিঠা কেইটামান লাড়ু কেইটামান বনাই মেলি দি পঠিয়াওঁ। মাহঁতেও খাই ভাল পাব। চহৰতনো এইবোৰ আৰু সেই লোকে বনোৱাবিলাকহে দিয়ে, আৰু কিখন দিয়ে জানো নহয় আৰু। ঘৰত বনোৱা কেইটাৰ সমান ক'ত হ'ব পাৰিব? ব'লা ব'লা, দুইজনী লাগি ভাগি আমি পিঠা লাড়ু কেইটামান বনাওঁগৈ। তুমি বাৰু মোক ইটো সিটো কৰি দিলেই হ'ব, মই সকলো কৰিম। ব'লা ব'লা। মা, হ'ব দিয়ক, আপুনি যি ভাল দেখে। অঁ, আৰু এটা কথা, এই হাঁহ এটাও লৈ যাবা। এই হেৰি, পুখুৰীটোত মাছ আছেনে নাই ইয়াক মই ধৰিবলৈ ক'ব লাগিব। কেইটামান যদি পোৱা তাৰো লৈ যাবা। আৰু সেই আমাৰ ঘৰৰ চাউল কেইটামানো লৈ যাবা ন বুলি। মাহঁতে খাই ভাল পাব। হ'ব বাৰু, মই সেইবোৰ টালি টোপোলা বান্ধি মেলি দিম। আৰু কোমোৰা দুটামানো আছে নহয়, হাঁহে কোমোৰাই কি ধুনীয়া হ'ব। সেই কোমোৰা এটাও লৈ যাবা। ব'লা, মুঠতে মই সকলোখিনি বিয়নীলৈ বান্ধি কুন্ধি দি পঠিয়াম। এতিয়া বনোৱা যা যোগাৰ কৰোঁগৈ। কাইলৈ ৰাতিপুৱা বাছখনতে যাব লাগিব নহয়। আমাৰ আকৌ ইয়াৰ পৰা ৰাতিপুৱা বাছ যায় আৰু নাযায় আৰু সেই আকৌ সন্ধিয়া সময়ত সেইখন বাছকে উভতি আহে। সোনকালে যাব লাগিব খালি। ব'লা ব'লা, মই কাম বন কেইটা পটককৈ কৰি মেলি পিঠা পনা কেইটা বনাওঁগৈ। আহা বোৱাৰী আহা। মা, মই পালোহি দেখিছোঁ বাৰু, কিন্তু এটা কথা নহয়, এই তোৰ মানুহটোৱে যে চেণ্ডেল ভিতৰলৈ, মানে বাহিৰৰ চেণ্ডেল ভিতৰলৈ পিন্ধি আহিব নালাগে, সেইটো কথা নাজানে নেকি? অ', চৰি, মই পাহৰিয়ে গৈছিলোঁ। আমাৰ দৰে আকৌ তহঁতৰ ঘৰবোৰ টাইলছ লগোৱা নহয়, কেঁচা ঘৰহে। কেঁচা ঘৰত এনেও চেণ্ডেল পিন্ধি থকাই যায় দেচোন এই ঠাণ্ডা দিনত। আৰু ইমান লেতেৰা গোন্ধাইছে। তহঁত সোমোৱাৰ লগে লগে গোটেই ঘৰখন কিবা গেলা গেলা গোন্ধাবলৈ ধৰিলে। আৰু এই হাঁহ চাহবোৰ কিয় আনিব লাগে কচোন? হা, অদৰকাৰীকে আনো আৰু দেই, কিনি খাব নোৱাৰা বুলি ভাবিছ নেকি? হা মা, তুমি ঠিকেই কৈছা। ভণ্টি মানে গাঁৱৰ দুখীয়া মানুহলৈ যোৱাৰ পৰা তাই সকলোখিনি পাহৰিলেই নেকি? চোৱাচোন, ক'ত কি পিন্ধিব লাগে তাকো নাজানে। আমি এই বগা ড্ৰেছবোৰ মানে নামঘৰ বা ঘৰত কিবা সকাম নিকাম পাতিলেহে পিন্ধো। তাই আকৌ ফুৰিবলৈ আহোঁতেনো এই বগা ড্ৰেছযোৰহে পিন্ধি আহিছে। কি যে আচৰিত আৰু দেই। তাই চাগে মানুহজনে ভাল কাপোৰ এযোৰ লৈ দিব পৰা নাই। এই বুঢ়ী মানুহে পিন্ধা কাপোৰযোৰকে পিন্ধি আহিছে। শাহুৱেকৰ যেন লাগিছে কাপোৰযোৰ। তাকেইতো। তাই যে আৰু কপালখন চাচোন, ক'ত যে পৰিলেগৈ। ইমান ভাল ঘৰৰ ছোৱালীজনী সেই দুখীয়া মানুহৰ ঘৰলৈ যাব লাগেনে বাৰু? চা কি পৰিস্থিতি হৈছে তাইৰ। মা, তোমালোকেনো কিয় তেনেকৈ কৈছা? তোমালোকে পাহৰি নাযাবা, এতিয়া সি তোমালোকৰ জোঁৱাই হয়, সৰু জোঁৱাই। আৰু মা, কাপোৰ লৈ পেলাই মানুহক তেনেকুৱা কথা নক'বা। হ'ব পাৰে মোৰ মানুহজন দুখীয়া, কিন্তু মোৰ মানুহজনী মোক বহুত মৰম কৰে। হয়, এইযোৰ মোৰ শাহুমাৰ কাপোৰ। তেওঁৱেই মোক দিছে, তেওঁৱেই মোক পিন্ধাই পঠিয়াইছে। তাতেনো কি হ'ল? হ'ব, বগা কাপোৰ মানে অকল নামঘৰ বা সকাম নিকামত পিন্ধিব পাৰে বুলি ক'ত লিখা আছে? য'তে ত'তে মানুহে মন গ'লে পিন্ধিব পাৰে। আৰু মা, তোমালোকে কিয় তেনেকৈ কৈছা? মায়ে মানে শাহুমাই তোমালোকৰ বাবে ইমান মৰমেৰে বস্তু বনাই মেলি পঠাইছে, আৰু তোমালোকে কিয় তেনেকৈ কৈছা? হ'ব, তোৰ সেই শাহুমা লেতেৰা পেতেৰা হাতেৰে বনাই দিয়া বস্তুবোৰ আমি নেখাইহে পাৰিছোঁ। এনেকৈ থৈ থাকে যা। তহঁত মানে যাব দিনা তহঁতে লৈ যাবি। এইবোৰ আমি ইয়াত নাখাওঁ লাড়ু পিঠা।
নেখাইহে পাৰিছোঁ আৰু। মা কিয়নো তেনেকৈ কৈছা? মায়ে ইমান মৰমেৰে আগ্ৰহেৰে তোমালোকলৈ পিঠা পনা বনাই পঠিয়াইছে আৰু তোমালোকে এনেকৈ কৈছা? হ'ব দিয়া, নেখালে নাই, কিন্তু অপমান নকৰিবা। মা শুনিছানে নাই তোমাৰ সৰু জীয়াৰৰ কথা? হায়ৈ দেহি বেলেগ সলনি হৈ গ'ল দেই। তহঁতে মিছাতে এইবোৰ কিয় আনিব লাগে? আৰু হাঁহটো কিয় আনিছ? আমি কিনি খাব নোৱাৰো বুলি আনিছ নেকি? হা? আৰু চাচোন চা, গোটেইখন হাঁহটোৱে হাগি মেলি সেইবোৰ গোটেই লেতেৰা কৰি পেলালে। তহঁতৰ পৰা আৰু উপায় নাই দেই। এইবোৰ অকণমান দেৰি আগতে মই সেই মানুহজনীক লগাই গোটেইখন চাফ চিকুণ কৰাই থৈছিলোহে, এতিয়া আকৌ গোটেইখন লেতেৰাই কৰি পেলালি। চাচোন চা, সেইটো চেণ্ডেলত লাগি অহা গোটেই গোবৰবোৰে গোটেই জেগাডোখৰ নষ্ট কৰি পেলালে। তহঁতৰ পৰা মানে চিচি, মই এতিয়া লাজেই পাব লাগিব। এইবোৰ কোনে চফা কৰিব? আছে নহয় এই গাঁৱলীয়া এইটোৱে চফা কৰিব। ঐ ল'ৰা শুন, তই এইবোৰ মানে চফা কৰি পেলা, নহ'লে কথা বেয়া হ'ব। মা কিয় তেনেকৈ কৈছা? দুখীয়া হ'ল বুলিয়েই তেওঁ মানুহ হয়, তোমাৰ জোঁৱাই হয়। তুমি মানা নামানা পিছৰ কথা, কিন্তু তোমাৰ জোঁৱাই এনেকৈ কথা নকবা মা। আহি পাইছোহি, তোমালোকে সঁচাকৈ মানে দুখীয়া মানুহক মানুহ তোমালোকৰ মানত মানে মানুহেই নহয় নেকি? মা তোমাৰ সৰু জীয়াৰৰ কথা শুনিছানে নাই? সেই গাঁৱলীয়া দুখীয়া ল'ৰাটোলৈ যোৱাৰ পৰা এই মুখখন বহুত বাঢ়িছে। দেখা নাই জানো কিবা? এইবোৰ বাৰু আনেনে? ইমান গেলা গোন্ধাইছে। ঐ বেগকেইটাত কি আনিছ? কিবা যদি গেলা পচা বস্তু আনিছ ডাষ্টবিনত পেলাই লৈ গৈ যা। ইমান লেতেৰা গোন্ধাইছে। অকণমান দেৰিৰ পাছতে মোৰ ঘৰৰ মানুহ সকলো আহিব, মই লাজে পাম। মা কিবা এটা নোকোৱা কিয়? ইহঁতক ইয়াৰ পৰা ভিতৰলৈ যাবলৈ কোৱা। মোৰ মানে মোৰ শাহুমা, মোৰ শহু দেউতাহঁত আহিলে মই বৰ লাজ পাম দেই। এওঁলোকক ভিতৰলৈ যাবলৈ কোৱা। মাজতে কৈছোঁ ৰ'বা। ঐ তহঁত ভিতৰলৈ বেগ চেগবোৰ লৈ মেলি ভিতৰলৈ যাগৈ যা। এইখন মই আকৌ মানে চফা কৰিবলৈ মানুহ বিচাৰিব লাগিব এতিয়া। হ'ব মা, আপুনি চিন্তা নকৰিব, ময়ে চাফা কৰি দিম। নয়ন তুমি? একো নাই দিয়া, ময়ে চাফা কৰি দিম। তই দেখোন কাপোৰ কানি সলোৱাই নাই। মানে তই কাপোৰ কানি অনা নাই নেকি? যদি অনা নাই মোৰ ভাগৰ এযোৰ ভাল চাই পিন্ধ। এইবোৰ পিন্ধি ইয়াত ঘূৰি নুফুৰিবি, মই লাজ পাব লাগিব। বিশেষকৈ মোৰ লগৰখিনি আহিব আৰু আত্মীয় কুটুমে কি বুলি ভাবিব তই এনেকুৱা পিন্ধি থাকিলে। যা কাপোৰযোৰ সলাই ল। আৰু এটা কথা শুনচোন, এই ৰুমটো তহঁতৰ বাবে নহয়। এই ৰুমটো মই মানে ডাঙৰ মাজনীহঁতৰ শাহুৱেক আৰু শহুৱেকৰ বাবে সজাই ৰাখিছোঁ, ধুনীয়া কৰি ৰাখিছোঁ। তহঁত দুটাই সেইবোৰ মানে লেতেৰা নকৰিবি। তহঁতৰ কাৰণে মই সেই গেষ্ট ৰুমতেই ঠিক ঠাক কৰি থৈছোঁ, তালৈকে যা। আৰু তহঁতৰ এই বেগ চেগবোৰ এই বিচনা চিচনাই নথবি, যা লৈ যা। মা কি কথা ক'বলৈ আহিছা? এইটো ৰুম মোৰ আছিলে, মই থাকিম ইয়াত। তোৰ ৰুম আছিল, এতিয়া নাই। তই যদি আমাৰ মতে বিয়া হ'লিহেঁতেন তেতিয়া এই ৰুমটো তোৰেই হ'লহেঁতেন। এতিয়া এইটো তোৰ ৰুম নহয়, এইটো এতিয়া আমি আলহী ৰুম কৰিলোঁ। মানে বিশেষ আলহীৰ বাবে। আৰু তহঁত দুটাৰ বাবে গেষ্ট ৰুমটোৱেই ঠিক হ'ব। যা তালৈ যা। মা তুমি কি বুজাব বিচাৰিছা? মই দুখীয়া ল'ৰালৈ যোৱাৰ বাবে তুমি মোক এনেকুৱাখন কৰিছা। বা ৰুমটোতো অন্ততঃ থাকিবলৈ দিব পাৰিলাহেঁতেন। বা ৰুমটোত কিয় দিয়া নাই তুমি? আৰে ডাঙৰ মাজনী আৰু ডাঙৰ জোঁৱাই আছে দেখোন মানে ডাঙৰ মাজনী ৰুমটোত, তই দেখা নাই? আৰু এইটো তোৰ ৰুম আছিলে, এতিয়া আমি এইটোত মানে বিশেষ আলহীৰ বাবে এইটো ৰুম কৰি পেলালোঁ আৰু ভাল ৰুম মানে। তহঁতৰ বাবে গেষ্ট ৰুমেই ঠিক আছে। তই এতিয়া য'তে ত'তে মানে এডজাষ্ট কৰিব পাৰিবি দেচোন। মানে গাঁৱত ঘৰতনো এনেকুৱা আৰু ডাঙৰ কোঠালি, এনেকুৱা মানে ডাঙৰ বেড ক'ৰ পৰা পাবিনো, নহয় জানো? শুবলৈ মাত্ৰ আৰু কিবা এখন হ'লেই হ'ল আৰু। সেইবাবেই তহঁতক গেষ্ট ৰুমত দিছোঁ, যা তালৈকে যা। আৰু তই কাপোৰ সাজ চলাই মেলি পাকঘৰলৈ যাবি, পাকঘৰত অকণমান কামত হেল্প কৰি দিবিগৈ। আৰু ঐ ল'ৰা শুনচোন, মানে তই কাঁহীকৰৰ ওচৰলৈ যাবিচোন, তাত বাচন বৰ্তন ওলাইছে, অলপমান ধুই পখালি মেলি দিবিগৈ। এনেই আৰু খাবলৈ পাবিনে? মা তুমি তেওঁক এনেকৈ কিয় ব্যৱহাৰ কৰিছা? আৰু কেনেকুৱা ব্যৱহাৰ কৰিব লাগে? মই যিটো কৈছোঁ সেইটো শুন। যা এতিয়া তহঁত।
অ' মা, কি হ'ল? ভাত খাবলৈ মাতিবলৈ আহিছা নেকি? মানুহবোৰে ভাত পানী খালে নে নাই? মই মানে ওলাই যাব পৰা নাই জানানে? সকলোৱে অকল খালি চাহ খাওঁ চাহ খাওঁ। আৰু হেৰি মামীহঁত আহিছিলে ন, মামীহঁতক সেই চাহ তাহ খুৱাই মেলি পঠিয়াইছোঁ। তেওঁলোকে ভাত পানী খালে নি? আৰু মা, এটা কথা নহয়, নয়ন কলৈ গ'ল? নয়নে ভাত পানী খালে নে নাই? ভাত পানী সকলোৱে খালে। আৰু খাই বৈ আলহীও গ'লগে। মানে সি এই বাচনখিনি ধুই আছে। মই ভাবিলোঁ গাঁৱলীয়া ল'ৰা পাৰিব বাচনখিনি ধুবলৈ, সেইবাবে তাকেই দিলোঁ আৰু। এনেই পইচাবোৰ খৰচে হ'ব, আৰু সিটো পইচা পাতি নলয় নহয়। এনেই আৰু ভাত সাজ ক'ত খুৱাবলৈ আছে, সেইবাবে তাকেই ধুবলৈ লগালোঁ। আৰু শুনচোন, তই আমাৰ বাবে সকলোৰে বাবে কফি একাপ একাপ বনাই লৈ আনচোন। তাৰপাছত তহঁত দুয়োটাই ভাত খাবিগৈ। মা, তুমি এনেকুৱা কিয় নিষ্ঠুৰ কোৱাচোন? বা আৰু ভিনদেউ ধনী গুণে তেওঁলোকক লগত লৈ খুৱাই বুৱাই সকলোৰে আগত চিনাকি কৰাই দিছা। মই আৰু মোৰ মানুহজন দুখীয়া হোৱাৰ বাবে তুমি এনেকুৱা কৰিছা। আমাক কাৰোৰে লগত তুমি, মানে মোক নহয়, মোৰ মানুহজনক কাৰোৰে আগত তুমি চিনাকি কৰাই দিয়া নাই, আৰু বৰঞ্চ তেওঁক তুমি বাচন ধুবলৈ লগাইছা। মা, হাজাৰ হওক, সেয়া তোমাৰ সৰু জোৱাই, কথাষাৰ মনত ৰাখিবা। আৰু তোমালোক সকলোৱে ভাত পানী খালা, কিন্তু মোক আৰু মোৰ মানুহজনক তোমালোকে বিচাৰেই নকৰিলা। হ'ব মা, দুখীয়া হোৱাৰ বাবে এনেকুৱা কৰিছা। ডাঙৰ বাৰ লগত এনেকুৱা কৰিব তুমি পাৰিবানে? হ'ব মা, হ'ব, মই সকলো বুজিছোঁ। মুঠতে যেনে তেনে ৰাতিটো পাৰ কৰাই কাইলৈ ৰাতিপুৱাই ইয়াৰ পৰা যামগৈ। তই আৰু সেইটো কথাতে বেয়া পাব লাগেনে? কামকেইটা লগালতনো কি হ'লনো আৰু? চাচোন, এতিয়া ডাঙৰ মাজনী জোঁৱায়ে চাকৰি কৰে, সেইজন মানুহক মই কেনেকৈ কামত লগাম? আৰু তেওঁলোকৰ ধনী মানুহ দেচোন, আৰু তহঁতৰ লেখীয়াকৈ দুখীয়া ভিক্ষাৰী মানুহ নহয় নহয়। সেইবাবে হ'ব দে, তই বাৰু কফি কেইকাপমান বনাই লৈ আন। আমি বাহিৰতে বহি আছোঁ। মায়ে আমাৰ লগত এনেকুৱা কিয় কৰিছে বাৰু? মায়ে ভেদভাৱ কৰিছে। মায়ে ডাঙৰ বাক আৰু ভিনদেউক একো এটাই কোৱা নাই। ডাঙৰ বা অহাৰ পৰা দেখিছোঁ নহয়, অকল মোবাইলটোকে চাই আছে, অকল বহিয়ে আছে, কাম এখনো কৰা নাই। খালি মায়ে তেওঁলোককে নি মানুহক চিনাকি কৰাই আছে। ডাঙৰ জোঁৱাই চাকৰি কৰে, সেইবাবে সকলোৰে আগত চিনাকি কৰাইছে, আৰু মোৰ মানুহজন দুখীয়া হোৱাৰ বাবে কাৰোৰ আগত চিনাকি কৰোৱা নাই, আৰু তেওঁক কামত লগাই থৈছে। নাপায় মা, নাপায়, এনেকুৱা কৰিব নাপায়। অ' মা, তেওঁ মানুহ হয়, তুমি অকণো বুজি নোপোৱা। তেওঁ বাৰু কি বুলি ভাবিছে? ময়ূৰী, ব'লা অ', বৰ ভোক লাগিছে জানানে? পেটৰ কেঁচু কুমটি মৰিয়ে যাব। সকলোৱে খোৱা বোৱা কৰিলে নেকি বাৰু? সকলোৱে খোৱা বোৱা কৰিলে, কিন্তু আপোনাক আৰু মোক বিচাৰ নকৰিলে। আপুনি আমাৰ ইয়াত আহি পেলাই বাচন ধুব লগা হৈছে। মায়ে আপোনাক ইমান তললৈ নমাই দিছে। ব'লক, ভাতকেইটা খাই লওঁগৈ, কাইলৈ ৰাতিপুৱাই ইয়াৰ পৰা গুচি যামগৈ। মই আপোনাৰ অপমানত সহ্য কেতিয়াও কৰিব নোৱাৰো। হ'ব দিয়া, একো নাই অ', মোৰ বাচন ধোৱাৰ অভ্যাস আছেই নহয়। ঘৰত দেখোন মই কেতিয়াবা ধুওঁ, আৰু তোমাৰ মা মানে মোৰো মা নহয় জানো? সেইবাবেই কৰিছোঁ দিয়া। হ'ব, একো নাই, মই মোৰ নিজৰ ঘৰ বুলি ভাবিয়েই কৰিছোঁ। ব'লা, এতিয়া ভাতকেইটা খাই লওঁগৈ। ঘৰখন কালি মালতীয়ে ভালকৈ চাফা নকৰিলে নেকি? ইমান কিবা খিচখিচিয়া লাগি আছে, কিবা য'তে বহিছোঁ ততেই কিবা কিবি লাগি আছে। মই কাৰ হতুৱাই ঘৰখন চফা কৰাওঁ বাৰু? কোনে কৰাই দিব? মই পাহৰিয়ে গৈছিলোঁ। কেলে, মোৰ মৰমৰ সৰু জোঁৱাইটো আছে নহয়। সেইটো ইয়াৰে যোগ্য, তাৰ হতুৱাই কামবোৰ কৰাওঁ আকৌ। এনেই আজি ভাত সাজ খাবলৈ পাব নেকি? ইয়াৰেই যোগ্য, তাকেই কওঁ। দেখাই নাই দেখোন। সৌটো। ঐ ল'ৰা, ঐ, এইফালে এইফালে। কি হ'ল কওকচোন? মানে হেৰি, এই তোক মাতিছিলোঁ মই এই ঘৰটো অকণমান চাফ চিকুণ কৰি দেচোন। কালি বাইজনীয়ে কৰিলে, ইমান ভালকে নকৰিলে। অকণমান কৰি দেচোন, তই জানোৱেই নহয় চাগে
ঘৰত কৰা অভ্যাস আছে, গাঁৱলীয়া ল'ৰানো ক'তনো নেজানিবি আৰু এইবোৰ চব চাফ চিকুণ কৰি দে মাজনী নুঠাৰ আগতে। আৰু শুন, মাজনীক আকৌ এইবোৰ নকবি। আৰু সেইবোৰ কাম হোৱাৰ পাছত এই কিটচেনত অলপমান বাচন আছে, সেইকেইটাও ধুই মেলি আমালৈ ব্ৰেকফাষ্টটো বনাবি। আৰু তাৰ আগতে আমাক অকণমান গ্ৰীণ টি একাপ দি ল'বি দেই। গ্ৰীণ টি মানে কি গম পাইছই নহয়, মই দেখাই দিম বাৰু, তই খালি বনাই মেলি আমাক দিলেই হ'ল আৰু। বাকী যা এতিয়া কামবিলাক কৰি ল। আৰু এইবিলাক কথা কিন্তু মাজনীক নকবি আকৌ, মাজনীক ক'লে দিগদাৰ আছে তোৰ। হ'ব দিয়ক, মই কৰিম বাৰু। আপোনালোক যাওক, মই সকলো কৰিম। শাহু মা যদি ইমান ভাল নহয়, মোক অকল কামতেই লগাই থাকে, মোক দেখিবই নোৱাৰে। মই দুখীয়া যে, সেইবাবে মোক দেখিব নোৱাৰে। আৰু ভিনদেউ ধনীৰ বাবে তেওঁক একেবাৰে ৰজা মহাৰজাৰ দৰেই মানে সকলোবোৰ বস্তু মুখৰ আগত যোগাৰ কৰি দিছে। একো কৰিবলৈ দিয়া নাই, একেবাৰে মূৰৰ ওপৰত তুলি থৈছে। কাৰণ তেওঁ ধনী যে। মই দুখীয়া হোৱাৰ বাবে মোক এনেকুৱা কৰিছে। নেপায় এনেকুৱা ভেদভাৱ কৰিব নেপায়। এইবোৰ কথা যদি মই এওঁক কৈ দিওঁ, এওঁ অলপ কষ্ট পাবনে বাৰু? নাই, মই এওঁক ক'ব নোৱাৰো। কাৰণ এওঁক ক'লেই মাকক বহুত গালি পাৰিব। আৰু মই নিবিচাৰো মাক জীয়েকৰ মাজৰ সম্বন্ধটো বেয়া হৈ যোৱাটো মই নিবিচাৰো। মই এওঁৰ বাবে সকলোখিনি কৰিবলৈ সাজু আছো। মই এতিয়া এওঁ নুঠাৰ আগতে সকলোখিনি কৰি লওঁগৈ। নহলে কাম কৰি থকা দেখিলে বৰ কষ্ট পাব। মা, এইবোৰ কি কৰিছা তুমি? হা, তোমাৰ দুটা জোৱাইৰ ভিতৰত তুমি ইমান ভেদভাৱ কিয় কৰিছা? সৰু জোৱাই দুখীয়া হোৱাৰ বাবে সকলো ঘৰৰ কাম কৰিবলৈ দিছা। আৰু ডাঙৰ জোৱাই ধনী চাকৰি কৰাৰ বাবে তেওঁক একেবাৰে মহাৰজাৰ দৰে তুমি মূৰৰ ওপৰত তুলি থৈছা। এইবোৰ নাপাই কৰিবলৈ, বুজিছানে? তোমাৰ ওপৰত মোৰ সঁচাকৈ ঘিণ উপজিছে। তোমাক মোৰ নিজৰ মা বুলি ক'বলৈ ঘিণ উপজিছে। এই যে ভেদভাৱ কৰিছা নহয়, এদিন তুমি পস্তাবা মা, চাবাচোন। মাজনী, মই এইবোৰ কি কৰিছিলো? মই মোৰ দুটা জোৱাইকে মোৰ নিজৰ ল'ৰাৰ দৰে ভাবো। মই কি কৰিছো? মই একো কৰা নাই, জোৱাইহে সেইবোৰ নিজে কৰিছে। মই মানে কৰিবলৈ মানা কৰিছো। তেওঁ নুশুনিলে কি কৰিবি? আৰু তেওঁ কৈছে বোলে মোৰ ঘৰত কৰা অভ্যাস আছে নহয়, মই নকৰিলে নোৱাৰো, সেইবাবে কৰি আছে, মই কৰিবলৈ দিছো। তই আকৌ তাতে মোক কিয় বেয়া পাইছ? মা, মিছা কথা। মোৰ নয়নে কেতিয়াও মিছা কথা নকয়। এইবোৰ কাম কৰিবলৈ তুমি তাক বাধ্য কৰাইছা। মই তাক কাম কৰাবলৈ বাধ্য কৰাইছো, কাৰণ এইখন ঘৰত এনেই খাই থাকিবলৈ নাপায় নহয়। কি কথা ক'বলৈ আহিছ? ডাঙৰ জোৱাই চাকৰি কৰে, চাকৰি, ধনী ল'ৰা, আৰু তোৰতো দুখীয়া। এইবোৰ কথা অকণমান ভাবিবি। মা, মই ইয়াত এক ছেকেণ্ডৰ কাৰণেও নাথাকো। নয়ন, এইফালে। কি হ'ল? ইমান হুলস্থুল কৰিছা যে? নয়ন, এইখন ঘৰত আৰু মই এক ছেকেণ্ডো নাথাকো। য'ত মোৰ মানুহজনৰ সন্মান নাই, ত'ত মই এক ছেকেণ্ডৰ কাৰণেও নাথাকো। ব'লা ইয়াৰ পৰা, যাওঁগৈ। মা, মোৰ শাহু মায়ে তোমাক আৰু বাহঁতক এসাঁজ ভাত খোৱাকৈ আমাৰ দুখীয়া ভগা প্ৰজাটোলৈ নিমন্ত্ৰণ কৰিছিলে। পাৰিলে নিমন্ত্ৰণটো ৰক্ষা কৰিবা। তোমালোকৰ দৰে ধনী মানুহো নহ'ব পাৰো। আমি দুখীয়া মানুহ হ'লেও সুখত আছো। আৰু পাৰিলে ব্যৱহাৰবোৰ অলপমান ভাল কৰিবা। ধনী দুখীয়াৰ লগত এইবোৰ ভেদভাৱ নকৰিবা। যাওঁ, ভালে থাকিবা। এইকেইটা থাকিলে বিপদহে। এজনীক দেখোন সেই মোৰ পুৰণা কাপোৰবোৰ দি পঠিয়াবই পাৰো। তাই তাৰহে যোগ্য। ঐ মাজনী, সৰু মাজনী, শুনচোন, তোৰ বাবে মই কাপোৰ কিছুমান থৈছিলো, লৈ যা আকৌ। মা, হ'ব, সেই ফটা কাপোৰবিলাক মোক দি পেলাই দুখীয়া বুলি তুমি আকৌ প্ৰমাণিত কৰিব নালাগে। মোৰ মানুহজনে মোক কাপোৰ আনি দিয়ক বা নিদিয়ক, মই একেযোৰ কাপোৰকে ধুই পখালি পিন্ধিম। তথাপিতো তোমাৰ দৰে এজনী ধনী আৰু অহংকাৰী মানুহৰ পৰা মই একো বস্তুৱেই নিনো। মাহঁত আহিম বুলি কৈছে ঠিকেই, কিন্তু মায়ে আহি পেলাই ইয়াত যদি সেই ঘৰত কৰা অপমানবোৰ ইয়াত যদি কৰিবলৈ হয়, শাহু মায়ে মনত বৰ কষ্ট পাব। কাৰণ বেচেৰীজনীয়ে মা আহিব বুলি জানি পেলাই ইমানখিনি কষ্ট মষ্ট কৰি মেলি কাম বন কৰি আছে। হেৰৌ, বেয়াই লাগে। মোক একো কামেই কৰিবলৈ দিয়া নাই, তেওঁ সকলোবোৰ নিজেই কৰিছে। ঘৰ মোচা সৰা পৰা আদি কৰি পিঠা বনোৱা মেলা, একেবাৰে বিয়নী আহিব বুলি গোটেইজনী একেবাৰে বহাগৰ বিহুৰ নাচনীজনীৰ দৰে হৈ পৰিছে।
কথা অকণো পাতিবলৈ মানে সময়ে নোহোৱা হৈছে। মোকে পাত্তা দিয়া নাই বিয়নী আহিব বুলি। খালি মায়ে আকৌ সেই অহংকাৰ ভাৱটো মনত লৈ নানিলেই হ'ল আৰু। এইবাৰ যদি মায়ে কিবা ক'বলৈ হয় নহয়, ময়ো ঠিকছে জানিম। মাজনী, বিয়নীয়ে ফোন কৰিছিলে নি? কেইটা বজাত পাবহি কৈছে নি? হেৰি নহয়, এইটো কি বুলি কয়, মই চাই এইযোৰ কাপোৰকে পিন্ধি থাকোঁনে? আৰু সেই ঘৰটো একদম ধুনীয়াকৈ চেণ্টেন এখন মাৰি থৈছোঁ। কালি মই সেই বজাৰৰ পৰা গৈ পেলাই চেণ্টেন সকলোখিনি কিনি আনি মেলি থৈছোঁ। ঘৰ দুৱাৰখনো চাফ চিকুণ হৈ আছেনে বাৰু? তই এবাৰ চাচোন। মানে বিয়নীয়ে আকৌ ইয়াত বেয়া পাই যাব নালাগে আকৌ দেই। সেইটো আকৌ কথা তই মনত ৰাখিবি। আৰু সেই মই কালি বজাৰৰ পৰা কাপ প্লেট আনিবলৈ পাহৰিলোঁ নহয়। এই ওচৰৰ ঘৰ সেই খুৰী পাই কাপ প্লেট আনি থৈছোঁ। আকৌ ধুনীয়াকৈ দি থৈ আহিমগৈ বুলি কৈ থৈ আহিছোঁ। তই আকৌ ল'ৰাক নকবি, ল'ৰাই আকৌ মোক গালি পাৰি উঠিব। সেই শুন, আৰু মানে তই সজাই মেলি দিবি আকৌ। মই এইবোৰ নাজানো নহয়। তহঁতৰ আকৌ টাউনত মাহঁতে কেনেকৈ খায় কি কৰে এইবোৰ মই আকৌ নাজানো নহয়। তই আকৌ চাই মেলি দিবি আকৌ। হেৰি দেই, কৈ দিছোঁ হ'লে। হ'ব মা, আপুনি চিন্তা নকৰিব, মই সকলোখিনি কৰিম। মাজনী, তহঁতৰ সেই মায়ে সেই বোৱা চাদৰ দিলে পিন্ধিবনে? মই সেই নিজেই বোৱা চাদৰ এখন নলোৱাকৈ থৈ দিছিলোঁ। সেইখনকে তোৰ মাক দিব লাগিব। প্ৰথম আহিব নহয়, নহ'লে আকৌ বেয়া হ'ব। গাড়ী হৰ্ণ মাৰিছে, আহিলেই হ'বলা। ওলাই যাওঁ, হাই ঐ দেহি, বেচেৰীজনীয়ে সঁচাকৈ ইমান সাজিছে পাৰিছে। মায়ে মুঠতে একো গণ্ডগোল নলগালেই হ'ল আৰু দেই। বিয়নী, ভালে ভালে পালেহিনে? মানে ৰাস্তাত কিবা অসুবিধা হৈছিলে নেকি? ভাল বেয়া কিনো আৰু, এনেই বাকী ডোখৰ ভালেই আছিলে, কিন্তু আপোনালোকৰ গাঁৱৰ ৰাস্তাটোলৈ সোমোৱাৰ লগে লগে মোৰ যে একেবাৰে বিশেষ কোঙে আজৰি আৰু, গম পাইছেনে? কঁকাল একেবাৰে বিষাই গৈছে। ইমান বেয়া ৰাস্তা। মাই গড, আপোনালোক কেনেকৈ থাকে বাৰু? ইমান ঘুকুতৈ, ইমান সোমাই আহিব লাগে মেইন ৰাস্তাৰ পৰা। মাই গড, এইকণ আহোঁতেনি মোৰ মানে অশান্তি লাগি গৈছেগে। সৰু মাজনী, তই আৰু ল'ৰা নেপালি আৰু। ইমান যে বেয়া ৰাস্তা আৰু ইমান বেকৱাৰ্ড জেগা নহয়। মাই গড, ভণ্টি বেয়া নেপাবি কলত, কিন্তু আহিলোঁ আৰু দেই, তহঁতৰ ঘৰলৈ আৰু আহিবলৈ নাই আৰু। একেবাৰে ফাপৰ চুটি গৈছে ৰাস্তাটো দেখি পেলাই। যেনে তেনে মানে ভিনিহিয়েৰে চলাই আনিলে বুলিহে, নহ'লে আৰু গাড়ীখনো মানে ভাল আছিলে বুলিহে, নহ'লে তহঁতৰ যিটোহে ৰাস্তা, চকা গৈ ক'ৰবাত পালেগৈহেঁতেন। হয় দেই, ইমান বেকৱাৰ্ড জেগাত মানুহ থাকেনে? মই মানে আচৰিত হৈ গৈছোঁ। হ'ব আৰু একো নাই, গাঁৱৰ ৰাস্তা আৰু থাকিবই দিয়কচোন। একো নহয়, ব'লক ভিতৰলৈ ব'লক। আপোনালোকে অকণমান দেৰি বহি দিলে, চাহ তাহ গৰমে গৰমে খাই দিলে ভাল পাই যাব। ব'লক ভিতৰলৈ ব'লক। বিয়নী, আপোনালোক বহক, মই চাহ তাহৰ যোগাৰ কৰোঁগৈ। মাজনী, তই মাহঁতৰ লগত দুষাৰ এষাৰ সুখ দুখৰ কথা পাত। মই হেৰি চাহকণ তোলোঁগৈ, তই আহিবি আকৌ মোৰ ওচৰলৈ। হ'ব দিয়ক মা, মই গৈ আছোঁ। ইমান গেলা গোন্ধাইছে, কি যে গোন্ধাইছে নহয়। এই গোবৰবোৰ গোন্ধাইছে। কি যে মানুহ নহয়, একেবাৰে গোবৰবিলাকে ঘৰ মুচিলেহে হয় নেকি? মোৰ গোবৰৰ পৰা এলাৰ্জি হৈ যায়। এই গোন্ধটো পোৱাৰ লগে লগে মোৰ মানে গাটো খজুতি উঠি যায়। ইমান লেতেৰা পেতেৰাকৈ ৰাখিছেনে? মাজনী, তয়ো ঘৰখন চাফ চিকুণ কৰিব নোৱাৰ নেকি? ইমান লেতেৰা পেতেৰাকৈ ৰাখিছনে? কিয় বাৰু এনেকুৱা? মা, তহঁত আহিবি বুলি মায়ে গোবৰ দি ঘৰ দুৱাৰ মুচি মেলি থৈছে, সেইবাবেই গোবৰ গোন্ধাইছে। লেতেৰা নহয় দে, সকলোখিনি চাফ চিকুণ কৰিয়ে ৰাখিছে। বহ আকৌ বিচনাখনতেই বহ। আমাৰ মানে চকী টকী নাই, বিচনাখনতেই বহ মা। বিচনাখনতো বহিবলৈ ঘিণ লাগিছে। মই যে নবহোঁ আৰু দেই। মাও, যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা যাবগৈ লাগিব। মোৰ হ'লে উশাহ নিশাহ বন্ধ হৈ গৈছে এই জুপুৰিটোত। সঁচাকে দেই, তুমি ঠিকেই কৈছা। মোৰ যে আৰু ইয়াত এক ছেকেণ্ড থাকিলে মোৰ উশাহ চুশাহ মানে উৰি যাব। ইমানেই মই অশান্তি পাইছোঁ এই জুপুৰিটোত সোমাই পেলাই। কি যে আৰু মানুহবোৰ নহয়, আজিকালি মানুহবোৰ আধুনিকতা হ'ল। এনেকৈ আৰু কোন থাকে নহয়। বা, হ'ব পাৰোঁ দুখীয়া, কিন্তু চাফ চিকুণকৈ ৰাখিছোঁ। আৰু এই বেড কভাৰখন মানে নতুনকৈ কিনি অনা। বহ, তহঁতৰ বাবেই কিনি আনিছোঁ। বহচোন বহ, তাতেই বহ। এনেকুৱাখন নকৰিবি, মায়ে আৰু এওঁ মনত কষ্ট পাব নহয়। বহ, তহঁতৰ বাবে মই চাহ বনাই আনোগৈ, খাই বৈ যাবি। আৰু দুপৰীয়া সাঁজটো নোখোৱাকৈ তহঁতক পঠিয়াবলৈ নাই দেই। দুপৰীয়া সাঁজটো খাই মেলিহে যাব লাগিব। নাই, ভাতটো দূৰৰে কথা, তহঁতৰ ঘৰত মই ঠাণ্ডা পানী এগিলাচো খাব নোৱাৰোঁ। ইমানেই মানে বমি আহোঁ লাগিছে। ডাঙৰ মাজনী, ডাঙৰ জোঁৱাই, ব'লা আমি যাওঁগৈ পাই, ইয়াত যে একো খাব নোৱাৰি।
মা তেনেকুৱা নকৰিবি, মায়ে বেয়া পাব নহয়। তহঁতৰ বাবে তেওঁ পিঠা পনা এইবোৰ বনাই থৈছে, ধেই চাহকণ খাই যা অন্তত। নাই নাই, আমি চাহ তাহ একো খাব নোৱাৰো। সেয়া এই ডিকিত যে এইলে কিবা কিবি আনিছিলো, সেইবোৰ আনিলে নে নাই? সেইবোৰ দি দিয়া আকৌ। কি? মই সেইবোৰ আনিম? মাই ফুট কথা ক'বলৈ আহিছা? ভণ্টিৰ মানে তোমাৰ ভৈনীয়াৰ মানুহজন আছে ন, তেওঁক কৈ দিয়া। তেওঁলোকৰ বাবেহে বস্তু আনিছোঁ, তেওঁলোকে সেইখন দাঙি আনিব নোৱাৰিব নেকি? লৈ আনক ভিতৰলৈ, মই আনিব নোৱাৰোঁ। কিনি মেলি আনিও দিব লাগিব, আকৌ ভিতৰলৈ সোমাব লাগিব। নাই নাই, মই নোৱাৰোঁ। হ'ব বিন্দু, যি যত আনিছে আপোনালোকে গাড়ীতে লৈ যাব। আপোনালোকৰ সেই দামী বস্তুবিলাক আমাক নালাগে দিয়ক। মা, ডাঙৰ বায়েক, ভিনীহেক সকলোখিনি আহিলে, কিন্তু ময়ূৰী বহুত ফূৰ্তি লাগিলে। ময়ূৰী আৰু ময়ূৰী শাহুৱেকে তেওঁলোকৰ কাৰণে চাহৰ যোগাৰ কৰিলে, কিন্তু তেওঁলোকে একো নাখালে। বৰঞ্চ তেওঁলোকক বহুত অপমান কৰি মেলি ময়ূৰীহঁতৰ ঘৰৰ পৰা গুচি গ'লগৈ। আৰু ময়ূৰী শাহুৱেকে অন্তৰত বহুত দুখ পালে। কি হৈছে মোৰ? মাথাটো ইমান ঘূৰাইছে। আৰে মাথাটো ইমান পৰি গৈছো দেখোন। বৰকৈ ঘূৰাইছে মোৰ মাথাটো। কাক ফোন কৰোঁ, কি কৰোঁ বাৰু এতিয়া? মৰিমেই নি এতিয়া? হেল্ল', ডাঙৰ মাজনী, মোৰ গাটো বৰ বেয়া। তহঁত আহচোন, মোৰ মাথাটো বৰকৈ ঘূৰাইছে। তহঁত আহচোন। মা, গৈছো ৰবা। হেৰা, শুনিছানে? মাৰ গাটো বৰ বেছিকৈ বেয়া, মায়ে মাতিছে, ব'লাচোন যাওঁ। কি কি কথা ক'বলৈ আহিছ? হা, তোৰ মাৰৰ চাকৰ নেকি মই? হা, তোৰ মাৰক আলপৈচান ধৰিবলৈ কি মই চাকৰ পাইছ? মোৰ অফিচ যাব নালাগে নেকি? হা, মই নোৱাৰো দে এইবোৰ কৰিবলৈ। মোক কৈ নাথাকিবি। তোৰ যদি যাবলৈ ইচ্ছা আছে তই যা, মই নাযাওঁ। হেৰি, কিয়নো তেনেকৈ কৈছে? ব'লকচোন ব'লক। আৰে, মই কোৱা নাই জানো মই যাব নোৱাৰো? ডাঙৰ মাজনী, হ'ব দে, হাঁহিব নালাগে। মই কিবা এটা কৰিম বাৰু। সেয়াহে, ডাঙৰ জোঁৱাইক নিজৰ পুত্ৰ বুলি ভাবিছিলো, এতিয়া তেওঁ দেখিলা কেনেকুৱাখন কৰিছে দেখোন। ইমান বেয়া ব্যৱহাৰ কৰে মোক, অথচ মই তেওঁৰ লগতেই লাগি থাকো, কেৱল ধনী বুলি। এতিয়াহে বুজি পালো। সৰু জোঁৱাইলৈ ফোন কৰোঁতেনে একেষাৰে আহিম বুলি ক'লে। সেয়া সৰু জোঁৱাইক মই কিমান যে কষ্ট দিলো। এতিয়াহে বুজি পাইছো, ধনী হলেই নহ'ব, মনত মৰম, মানুহৰ প্ৰতি মৰম দয়া থাকিব লাগিব। আজি মই বুজি পালো, ধনী হৈ একো লাভ নাই। কিন্তু একো নোহোৱা মোৰ সৰু জোঁৱাইলৈ ফোন কৰিলো, তেওঁ একে আশাৰে কৈছে, মা মই যাম, চিন্তা নকৰিব, মই আপোনাক আলপৈচান ধৰিমগৈ। এতিয়াহে বুজি পাইছো মই, মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল, বৰ ডাঙৰ ভুল হৈ গ'ল। দুখীয়া জোঁৱাইক, সৰু জীয়েক আৰু বিয়নীয়েকে, মানে দুখীয়া বিয়নীয়েকে খবৰ পোৱাৰ লগে লগেই তেওঁলোক মানে ধনী বিয়নীকৰ ওচৰলৈ থপলিয়াই আহিলে। যি দেখি তেওঁলোকক ইমানেই অপমান কৰিছিলে, সেই অপমান তেওঁলোকে পাহৰি পেলাই সেই বিয়নীয়েকৰ আলপৈচান ধৰিবলৈ তেওঁলোক পাই গ'লহি। আৰু জোঁৱাইক জীয়েকে তেওঁক ইমানেই আলপৈচান ধৰিছে, বিয়নীকে ইমানেই আলপৈচান ধৰিছে, তেওঁ বহুত দুখ লাগিলে আৰু কথাখিনি বুজি পালে। আচলতে ধন টকা পইচাই সকলো নহয়, মানুহকহে বেছি প্ৰয়োজন, এইদে বুলি ভাবিলে। সৰু জোঁৱাই, বিয়নী, আপোনালোকে মোক ক্ষমা কৰি দিব। মই আচলতে বহুত ভুল আছিলো। আপোনালোকক দুখীয়া বুলি ভাবি পেলাই মই বহুত অপমান কৰিলো। মোক আপোনালোকে ক্ষমা কৰি দিব। আপোনালোক নোহোৱা হ'লে আজি মোৰ কি অৱস্থা হ'লহেঁতেন। মই অতদিনে ধনী যি জোঁৱাইক বহুত মৰম কৰিছিলো, তেওঁলোকক মূৰৰ ওপৰত তুলিছিলো, কাৰণ তেওঁলোক মোৰ লগত সমপৰ্যায়ৰ মানুহ। সেইবাবে মই সৰু জোঁৱাইক গুৰুত্বই নিদিলো, বহুত অৱহেলা কৰিলো। আপোনালোকে মোক ক্ষমা কৰি দিব প্লিজ। মই আপোনালোকৰ ভৰিত ধৰি ক্ষমা খুজিছো। হ'ব বিয়নী, আপুনি আমাৰ ভৰিত ধৰি ক্ষমা খুজিব নালাগে, এয়া আমাৰ দায়িত্ব আছিলে, আৰু সেইবোৰ কথা পাহৰি লোৱা। আপোনালোক ধনী, আমি দুখীয়া কাৰণেই আপুনিতো আমাক হাঁহিব পাৰিছিলে। হ'ব দিয়ক, সেইবোৰ কথা আমি ধৰি ৰখা নাই, আপুনিও ধৰি নাৰাখিব। মা, মই মোৰ মাক যেনেকৈ ভাবো আপোনাকো তেনেকৈ ভাবো, সেইবাবে আপোনাক মই শুশ্ৰূষা কৰিছো, সেইটো মোৰ কোনো ডাঙৰ কথা হোৱা নাই। হ'ব, সেইবোৰ কথা আকৌ মনত পেলাব নালাগে। বিয়নী, কথা এটা কওঁ, যদিহে আপুনি বেয়া নেপায়।
কি কথা বিয়নী কওকচোন। আপোনালোক তিনিওজন ইয়াতেই থাকক। মানে মোৰ এতিয়া কোনো কিছু নোহোৱাই হৈ গ'ল। আপোনালোক ইয়াত থাকিলে অন্ততঃ মোৰ মনটো ভাল লাগিব আৰু মই ভাবিবলৈ বাধ্য হ'ম যে আপোনালোকে মোক ক্ষমা কৰি দিলে। কিন্তু মোৰ গাঁৱৰ ঘৰখন এৰি মই নাথাকোঁ। মোৰ যদি ল'ৰা আৰু মাজনী থাকিব, মই নাথাকোঁ। নাই বিয়নী, তেনেকৈ নক'ব। থাকিলে আমি সকলো থাকিম। লাগিলে ইয়াত এসপ্তাহ, তাত এসপ্তাহ, গোটেইকেইটা তেনেকৈ থাকিমগৈ। প্লিজ আপুনিও নাযাব। হ'ব দিয়ক, মই মোৰ মাজনীৰ লগত আলোচনা কৰি চাওঁ, মানে আপোনাৰ ছোৱালীৰ লগত। মা, কি হ'ল? তোমাৰ ধনী জী জোঁৱাই নাহিলে যে? তোমাক এইকণ সময়ত ধনী জী জোঁৱাইহে প্ৰয়োজন আছিলে, আমাৰ লেখীয়া দুখীয়া মানুহৰ প্ৰয়োজন নাছিলে নহয়। মাজনী, আৰু লাজ নিদিবি আৰু, মই বহুত লাজ পাইছোঁ অ'। মোক ক্ষমা কৰি দে। এতিয়াহে মই বুজিছোঁ কোন কাৰ আপোন। মাজনী, তোমাৰ মায়ে কথা এটা কৈছে, মানে মা, মই সকলোখিনি শুনিছোঁ। এটা চৰ্তত ইয়াত থাকিম। যদিহে মোৰ মানুহজনক মায়ে নিজৰ ল'ৰা বুলি ভাবে, তেতিয়াহে মই এইখন ঘৰত থাকিম। হ'ব মাজনী, মই তই যেনেকৈ ক তেনেকৈ কৰিম। মই মোৰ সৰু জোঁৱাইক নিজৰ পুত্ৰ বুলি ভাবিম। তহঁত ইয়াতেই থাকি যা, হ'বনে? থাকিবিনে মোৰ লগত? আৰু গোটেই সম্পত্তি তোৰ নামতেই লিখি থৈ যাম। ঠিক আছে, হ'ব তেতিয়াহ'লে। আজিৰ পৰা সকলোবোৰ মিলা প্ৰীতিৰে থাকিম। এতিয়াহে মোৰ মন দেহা সকলো ভাল লাগিছে তই থাকিম বুলি কোৱাৰ বাবে। আৰু কোনোদিনেই তহঁতক মই ভিক্ষাৰী দুখীয়া বুলি নাহাঁহো। মোৰ মৰমৰ ল'ৰাটো, যা মাছ মঙহ সকলো আনগৈ। আজি দগৰি পিটি খাম। এইকেইদিন তহঁতৰ খোৱাই হোৱা নাই নহয় মোৰ লগত লাগি থাকোঁতেনে। যা আজি আনগৈ। সৰু মাজনী আৰু বিয়নীয়ে, নহয়, আমি দুইজনীয়ে মানে বিয়নী আৰু মই লাগি পেলাই ভাত সাজ বনাম আৰু সকলোৱে মিলা প্ৰীতিৰে খাম। যা যা।